কিয় তুমি ধৰিবই পৰা নাই নেকি? এয়া মালিনী। আজি মালিনী আৰু মই বিয়া পাতিলো। এতিয়াৰ পৰা মালিনী মোৰ পত্নী। আপুনি এইবোৰ কি কৈছে হয়? মই জীয়াই থকাৰ অৱস্থাত আপুনি দ্বিতীয় বিবাহ কৰাইছে। কিন্তু মই জানিব পাৰিমনে মোৰ এনে কি অভাৱ আছিল যাৰ বাবে আপুনি পুনৰ বিবাহ কৰিব লগা হ'ল? অভাৱ অভাৱ অভিযোগৰ কথা ক'ৰ পৰা আহিল? তোমাক দেখোন মই কোনোদিন মোৰ পত্নীৰ স্থান দিয়াই নাই। আৰু এটা কথা, মালিনী মোৰ প্ৰথম প্ৰেম। তাইক মই নিজতকৈ বেছি ভাল পাওঁ। গতিকে মই তাইক বিয়া কৰি মোৰ কৰি লৈ আহিলো। কাৰণ তাই বেলেগৰ হৈ যোৱাটো মই কেতিয়াও কল্পনাই কৰিব নোৱাৰো। আপোনাৰ জীৱনত যদি আগৰ পৰাই কোনোবা আছিলেই, তেতিয়া আপুনি মোক বিয়া কিয় কৰাইছিল? এই বিয়াখনত কিয় মান্তি হৈছিল? আপুনি দেখোন তেতিয়াই ক'ব পাৰিলে হয়। তেতিয়া অন্তত মোৰ দৰে এটা নিৰপৰাধী জীৱন ধ্বংস হৈ নগ'লহেঁতেন। আজি আপোনাৰ এই সিদ্ধান্তৰ বাবে মোৰ জীৱনটো কি হ'ব এবাৰ ভাবিছেনে আপুনি? এইখিনি প্ৰশ্ন তুমি মোক কৰি কোনো লাভ নহ'ব। কাৰণ এইখিনি প্ৰশ্নৰ মই তোমাক উত্তৰ দিব নোৱাৰো। আৰু যদিহে তোমাক এই প্ৰশ্নৰ উত্তৰ লাগে, তেতিয়াহ'লে তুমি মাক সোধাগৈ। কাৰণ মই বিয়াৰ আগত মাক স্পষ্টভাৱে কৈ দিছিলো যে মোৰ জীৱনত বেলেগ কোনোবা আছে। এইখন বিয়াত মই মত নিদিওঁ। কিন্তু মায়ে মোৰ কথা নুশুনিলে, তোমাক বিয়া কৰাই আনিলে। গতিকে এই প্ৰশ্নৰ উত্তৰ এতিয়া মায়ে দিব। মা, অ' মা, ক'ত আছে চাওঁ এইফালে আহকচোন। কি হ'ল বোৱাৰী, তুমি এনেকৈ মাতিলা দেখোন মোক? মইনো আৰু কি ক'ম মা, সকলোখিনি আপোনাৰ চকুৰ সন্মুখতে স্পষ্ট হৈ আছে। চাই লওক কি হৈ গ'ল। মাধুৰ্য, তই এয়া কি কৰিলি? তোক ইমানকৈ বাধা দিয়াৰ পাছতো তই এইজনীৰ লগত আকৌ বিয়া কৰিহে এৰিলি? মা, মইতো তোমাক তেতিয়াই কৈছিলো যে মালিনীক মই নিজতকৈ বেছি ভাল পাওঁ। গতিকে তাইক এৰি মই কেনেকৈ থাকিম? তুমি তোমাৰ পচন্দ অনুসৰি বোৱাৰী আনিলা, ঠিকে আছে। এতিয়া মই মোৰ পচন্দ অনুসৰি মোৰ জীৱন সংগী লৈ আহিলো। মাধুৰ্য, তই কথাবোৰ যিমান সহজ বুলি ভাবিছা সিমান সহজ নহয়। আৰু এই যখিনীজনীও কম নহয়। এজন বিবাহিত পুৰুষৰ লগত পুনৰ বিবাহ হ'বলৈ অকণমানো চিন্তা নকৰিলে। ঐ যখিনী, তই এবাৰ কিয় নাভাবিলি? তই এইদৰে ইয়াৰ লগত বিয়া সোমোৱাৰ বাবে মোৰ বোৱাৰীজনীৰ জীৱনটো কি হ'ব? প্লিজ মা, তোমাৰ মোক যি মন যায় ক'ব পাৰা। কিন্তু এইদৰে মালিনীক তুমি যিকোনো কথা ক'ব নোৱাৰা। তাইৰ গাত কোনো দুখ নাই। মইহে তাইক বিয়া কৰাই আনিছো। চুপ, বৰ বেছি কথা নকবি তই। এতিয়া বুজি পালো, বিয়াৰ পাছতো তই দেৰিলৈকে ঘৰলৈ কিয় নাহ? আৰু যিদিনা আহিবি সুৰাৰ ৰাগিত মাতাল হৈ আহিবি। এই সকলোবিলাক এই যখিনীজনীৰ বাবে হৈ আছিল। আৰু তই কোনটো সাহেৰে এই বিয়া কৰি এইখন ঘৰলৈ আহিছ? তই ভাবিছ নেকি এইখন ঘৰত তই এই যখিনীজনীৰ লগত থাকিব পাৰিবি? মই তোক থাকিবলৈ দিম? তুমি এইখন ঘৰৰ পৰা উলিয়াই দিলে মই কলৈ যাম? আৰু এইখন ঘৰৰ সন্তান হিচাপে এইখন ঘৰত মোৰো অধিকাৰ আছে। অধিকাৰৰ কথা তই কলিয়েই যিহেতু, শুন তেতিয়াহ'লে। হয়, তই এইখন ঘৰৰ সন্তান হিচাপে এইখন ঘৰত তোৰ সম্পূৰ্ণ অধিকাৰ আছে। আৰু জাহ্নৱী তোৰ প্ৰথম পত্নী, সেইবাবে তাইও এইখন ঘৰত সম্পূৰ্ণ অধিকাৰ আছে। কিন্তু এই যখিনীজনী তোৰ দ্বিতীয় পত্নীৰ এইখন ঘৰত কোনো অধিকাৰ নাই। গতিকে তই যদি এইখন ঘৰত থাকিব বিচাৰ, তেতিয়াহ'লে এই যখিনীজনীক উলিয়াই দে। এইজনী এইখন ঘৰত থাকিব নোৱাৰে। ইমান সময়ে মনে মনে শুনি আছিলো। তাৰ মানে এইটো নহয় যে মই কথা ক'ব নাজানো। কথা ময়ো ক'ব জানো। আপুনি বৰকৈ কৈ আছে প্ৰথম পত্নী দ্বিতীয় পত্নী। শুনক তেতিয়াহ'লে, এইখন বিয়া হোৱাৰ আগতেই মই আৰু মাধুৰ্যই কোৰ্ট মেৰেজ কৰি থৈছো। গতিকে আইনগতভাৱে মইহে মাধুৰ্যৰ প্ৰথম পত্নী। এইখন ঘৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে। এইখন ঘৰৰ পৰা আপুনি মোক কোনো পধ্যে উলিয়াই দিব নোৱাৰে। আৰু যদিহে আপুনি মোক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ চিন্তা কৰে, তেতিয়াহ'লে মই আইনৰ সহায় ল'বলৈ বাধ্য হ'ম। প্ৰয়োজন হ'লে মই কেছ খেলিবলৈকো সাজু। কিন্তু তোৰ দৰে যখিনী এজনী এইখন ঘৰত মই সোমাবলৈ দিব নোৱাৰো। মা, যি হ'ব লগা আছিল হৈ গ'ল। এতিয়া আৰু নোহোৱাটো কৰিব নোৱাৰি। আৰু মাধুৰ্যই যেতিয়া মোক বিয়া কৰোৱাৰ আগতে মালিনীৰ লগত কোৰ্ট মেৰেজ কৰি থৈছে, তেতিয়াহ'লে আমিতো একো কৰিব নোৱাৰো। আৰু এইবোৰ কোৰ্ট কাছাৰী এইটো বয়সত কৰি ফুৰাতকৈ মা, আপুনি এওঁলোকক এইটো ঘৰত থাকিবলৈ দিয়ক। এইটোৱেই ভাল হ'ব। তুমি কথাবোৰ ভালকৈ এবাৰ ভাবি চোৱা বোৱাৰী। এবাৰ ভালকৈ চিন্তা কৰা। একেটা ঘৰত সতিনীৰ লগত কেনেকৈ থাকিবা তুমি? মা, মই যি পাব লগা আছিল অলৰেডি সকলোখিনি পালোৱেই। এতিয়া আৰু নতুনত্ব কিবা আছে জানো? একেটা ঘৰত থাকোঁ বা নাথাকোঁ, এইটো দুখটো মোৰ জীৱনত সদায় থাকিব। গতিকে মা, এওঁলোকক আপুনি থাকিবলৈ দিয়ক। তহঁত হালকে এইখন ঘৰৰ দুৱাতলি ভিতৰ সোমাবলৈ দিবলৈও মোৰ ইচ্ছা নাছিল। কিন্তু বোৱাৰীয়ে যিহেতু তহঁতক ৰাখিবলৈ জোৰ দিছে, সেয়ে মই তাইৰ কথাটো ৰাখি তহঁতক থাকিবলৈ দিছোঁ। কিন্তু সাৱধানে থাকিবি। আৰু মাধুৰ্য, তই এটা কথা মনত ৰাখিবি, এই সম্পত্তি এতিয়াও তোৰ নামত কৰি দিয়া হোৱা নাই। সকলোখিনি মোৰ নামতেই আছে। গতিকে মই ইচ্ছা কৰিলে এই সম্পত্তিখিনি বিক্ৰীও কৰি দিব পাৰোঁ। গতিকে ঘৰত অকণমান সাৱধানেৰে থাকিবি। চাবি যাতে তহঁতৰ বাবে মোৰ বোৱাৰীৰ কষ্ট নহয়। হ'ব মা, সেইবোৰ পাছে পৰেও দেখা যাব। নতুনকৈ ছোৱালীজনী আহিছে, ভিতৰলৈ সোমাবলৈ দিয়ক।
তোমাৰ যদি সতিনীৰ প্ৰতি ইমান দয়া উপজিছে যোৱা নিজে তোমাৰ ৰুমটো তাইক চমজাই দিয়াগৈ, কিন্তু এইবিলাকত মোক সোমাবলৈ নাহিবা। এগৰাকী বিবাহিত নাৰীৰ বাবে নিজৰ স্বামীতকৈ আৰু আপোন কোনো হ'ব নোৱাৰে। এজনী নাৰীয়ে সকলো সহ্য কৰিব পাৰিলেও নিজৰ স্বামীক আনৰ লগত কেতিয়াও সহ্য কৰিব নোৱাৰে। অথচ আজি মই মোৰ নিজৰ শুৱনি কথাটো সতিনীৰ হাতত চমজাই দিব লগা হৈছে। কি জীৱন মোৰ, কি জীৱন। আজি ৰাতিটো মোৰ বাবে বহুত যন্ত্ৰণাদায়ক। হে ভগৱান, মোৰ কপালত এইবোৰ তুমি কি লিখিলা? কিয় জীয়াই জীয়াই মাৰিছা মোক, কিয়? বোৱাৰী, অ' মা, ইমান ৰাতি আপুনি শুৱাই নাই যে? তুমি কিয় ইমান ৰাতি উজাগৰে আছা বোৱাৰী? তুমি ভাবিছা নেকি তুমি যিখিনি কষ্ট পাইছা মই অনুভৱ কৰিব পৰা নাই বুলি? তুমি যিমান কষ্ট পাইছা তাতকৈ বেছি কষ্ট মই পাইছোঁ বোৱাৰী। আৰু এইখিনি কষ্ট কিয় পাইছোঁ জানা? তোমাৰ জীৱনটো ময়ে ধ্বংস কৰাৰ নিচিনা লাগিছে। ময়ে তোমাক এইখন ঘৰলৈ জোৰ কৰি বিয়া কৰাই আনিলোঁ। এতিয়া ল'ৰাই কৰিছে এইবোৰ সকলো দেখিও মই নেদেখা ভাৰ ধৰিব লগা হৈছে। বোৱাৰী, তুমি মোক পাৰিলে ক্ষমা কৰি দিবা। তোমাৰ এই দুখৰ কাৰণ একমাত্ৰ ময়ে। মা, আপুনি নিজকে দোষী সজাই নাথাকিব। দোষ আপোনাৰ নহয়, দোষ মোৰ কপালৰ। মোৰ কপালতে এইখিনি লিখা আছিল। বিয়াৰ প্ৰথম দিনাই মাধুৰ্যই মোক কৈছিল সি মোক কোনোদিন পত্নীৰ স্থান দিব নোৱাৰে। তথাপিও মোৰ মনত এটা আশা আছিল। ভাবিছিলোঁ এদিন নহয় এদিন তেওঁ মোক পত্নীৰ স্থান দিব। কিন্তু চাওকচোন কি হৈ গ'ল। মই সপোনতো কল্পনা কৰিব নোৱাৰা কাম এটা তেখেতে কৰি পেলালে। মা, এই সকলোবিলাক এই যখিনীজনীৰ বাবেই হৈছে। এইজনীয়ে ল'ৰাটোৰ মূৰটো ঘোলা কৰি পেলালে। এইজনীক মই আগৰ পৰাই হজম কৰিব নোৱাৰোঁ। আৰু এতিয়া যে একেখন ঘৰতে তাইৰ লগত কেনেকৈ থাকিম মই ভাবিয়ে পোৱা নাই বোৱাৰী। হ'লেও মা, আপুনি মালিনীক একো নক'ব। তাই আজি কথাকেইটা শুনিয়ে মই জানিছোঁ তাই কিমান ডেঞ্জাৰ হ'ব পাৰে। গতিকে মই নিবিচাৰোঁ এইটো বয়সত আপোনাৰ কষ্ট হোৱাটো। বোৱাৰী, ৰাতি বহুত সময় হ'ল। এইদৰে চিৰিত বহি কান্দি থাকিব নালাগে। এইদৰে কান্দি থাকিলে কি হ'ব? নিজেহে কষ্ট পামা। আহা, মোৰ ৰুমলৈকে যাওঁ। মোৰ ৰুমতে শুই থাকোঁগৈ। আৰু এতিয়াৰ পৰা তুমি সদায় মোৰ লগতে শুবা বোৱাৰী। আহা, মই কৈছোঁ মা, আপুনি বলকচোন। নহ'ব বোৱাৰী, তোমাক এইদৰে অকলে ইয়াত কান্দি থাকিবলৈ মই এৰি যাব নোৱাৰোঁ। ব'লা দুয়োজনী লগতে যাওঁ। মালিনী, উঠিলা? মই তোমাক আজি দুপৰীয়া সাজত কি খাবা তাকে সুধিবলৈ আহিছিলোঁ। হ'ব নালাগে, তুমি মই কি খাম নাখাম এইবিলাক লৈ মাথা মাৰি থাকিব নালাগে। এইবিলাক চিন্তা কৰিবলৈ মাধুৰ্য আছে নহয়। আৰু তোমাৰ হাতেৰে ৰন্ধা মই এনেও নাখাওঁ। মই মাধুৰ্যক ফোন কৰি কৈ দিম যে মোলৈ অনলাইন কিবা এটা অৰ্ডাৰ কৰি দিবলৈ। গতিকে তুমি যোৱা, মোৰ বাবে তুমি একো যোগাৰ কৰিব নালাগে। কিন্তু মালিনী, এইখন ঘৰত তোমাৰ আজি প্ৰথম দিন। ভাবিছিলোঁ গোটেইকেইজনী মিলি একেলগে খাম। তুমি ভবামতে সকলো কাম নহ'ব নহয়। আৰু তুমি ভবামতে কিছুমান কাম কৰিবলৈ মোক নক'বা। মই যে তুমি ভবামতে একো কামেই নকৰোঁ, বুজিলা? আৰু তুমি মোৰ পৰা যিমান পাৰা আঁতৰত থাকিবা। তোমাৰ বাবেই মই মাধুৰ্যৰ পৰা ইমান দিন আঁতৰত থাকিব লগা হ'ল। গতিকে তোমাক মোৰ একেবাৰে হজম নহয়। ঘিণ লাগে মোৰ তোমালৈ। হয় দিয়া, ভুল মোৰেই। মোৰ জীৱনটো ধ্বংস কৰিবলৈ তুমি চিন্তা নকৰিলা যেতিয়া মই তোমাৰ খোৱা লোৱাৰ প্ৰতি কিয় ইমান চিন্তা কৰিব লাগেনো? হ'ব দিয়া, আজিৰ পৰা কেতিয়াও মই তোমাৰ এইবিলাক কথালৈ মাথা নামাৰোঁ। হয়, তুমি মোৰ পৰা যিমান আঁতৰি থাকিবা সিমানেই ভাল। জাহ্নৱী, আছানে তুমি ৰুমত? মই ৰুমতে আছোঁ। কিন্তু আচৰিত কথা নহয়, আজি তুমি এইদৰে মোক ৰুমলৈকে বিচাৰি আহিলা যে? কিবা কথা আছিল নেকি? কথা আছিল, আৰু কথাটো অকণমান দৰকাৰী। সেইবাবে মই তোমাক ইয়ালৈকে বিচাৰি আহিলোঁ। কোৱাচোন, কিনো এনে দৰকাৰী কথা? মানে জাহ্নৱী, মালিনীয়ে তুমি এইখন ঘৰত থাকিলা তাই সহ্যই কৰিব পৰা নাই। তাই ভিতৰি বহুত বেছি কষ্ট পাইছে। গতিকে তুমিতো জানিছাই চাগে মই মালিনীক কষ্টত থকাটো দেখিব নোৱাৰোঁ। আৰু এনেও তোমাক যেতিয়া মই পত্নীৰ স্থান দিয়াই নাই, এইখন ঘৰত এনেইনো থাকি কি কৰিবা? তাতকৈ তুমি এইখন ঘৰৰ পৰা ওলাই যোৱা, মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। কি? তুমি এইবোৰ কি কৈছা? মই ঠিকেই কৈছোঁ। তুমি এইখন ঘৰত থাকি জানো কিবা সুখ পাইছা? আৰু কেতিয়াবা যে সুখ পাবা সেইটো আশাই নকৰিবা। গতিকে তুমি এইখন ঘৰত থাকিলে মোৰ মালিনীজনীৰ মিছাতে কষ্ট হ'ব। গতিকে মই তোমাক হাত জোৰ কৰিছোঁ, তুমি মোৰ মালিনীক শান্তিত থাকিবলৈ দিয়া। ওলাই যোৱা এইখন ঘৰৰ পৰা। হ'ব দিয়া, তুমি মোক হাত জোৰ কৰিব নালাগে। মই তোমাক ভাল পাওঁ মাধুৰ্য। সেইবাবে সদায় তুমি সুখত থকাটোৱেই বিচাৰোঁ। আৰু
আৰু মই যদি এইখন ঘৰৰ পৰা ওলাই গ'লে তুমি সুখী হোৱা তেতিয়াহ'লে মই ওলাই যাম। আৰু যোৱাৰ আগত তোমাক মই কেইটামান কথা কৈ যাওঁ মাধুৰ্য। ভৱিষ্যতে তোমাৰ যদি কেতিয়াবা অকলশৰীয়া অনুভৱ হয়, মোৰ প্ৰয়োজন অনুভৱ কৰা, তেতিয়া তুমি মোক বিচাৰিব পাৰিবা। মই তোমাৰ বাবে সদায় আছোঁ আৰু থাকিম। হ'ব দিয়া, ঠিক আছে বাৰু। আৰু যিমান পাৰা সোনকালে ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰা। বোৱাৰী, কি হ'ল তোমাৰ? এনেকৈ কান্দি আছা যে? মা, মোৰ লগত কিয় এনেকুৱা হৈছে বাৰু? ভগৱানে মোক কিহৰ পৰীক্ষা লৈছে মা? তোমাৰ হৈছে কি? তুমি কোৱাচোন, এনেকৈ কান্দি থাকিলে মই কি বুজি পাম বাৰু? মা, মাধুৰ্য আৰু মালিনীয়ে মই এইখন ঘৰত থকাটো পচন্দ কৰা নাই। সেইবাবে যিমান পাৰো সোনকালে মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। কি? তাহাঁতে ইমান সাহস ক'ৰ পৰা পালে? এইখন মোৰ ঘৰ। মই এইখন ঘৰত কোন থাকিব, কোন এইখন ঘৰৰ পৰা যাব, সেইটো সিদ্ধান্ত কেৱল মইহে ল'ব পাৰিম। তাহাঁত কোন তোমাক এইখন ঘৰৰ পৰা উলিয়াই যাবলৈ? ৰ'বা, মই দি আছোঁ সিহঁতক। ৰ'বচোন মা, হুলস্থুল নকৰিব। মাধুৰ্যই মিছা কথা কোৱা নাই। এইখন ঘৰত মোৰনো অস্তিত্ব ক'ত কওকচোন? এইখন স্বামীৰ ঘৰ, আৰু স্বামীজনেই মই নিজৰ কৰি ৰাখিব নোৱাৰিলোঁ যেতিয়া, এইখন ঘৰত থাকিনো মোৰ কি লাভ কওকচোন? আৰু ময়ো এইখন ঘৰত থাকি কষ্টহে পাইছোঁ মা। সেয়ে এইখন ঘৰৰ পৰা ওলাই গ'লেহে মই শান্তি পাম। কিন্তু বোৱাৰী, তুমি যদি এইখন ঘৰৰ পৰা ওলাই যোৱা, ময়ো দেখোন বহুত অকলশৰীয়া হৈ পৰিম। কাৰণ এই মালিনীজনী মই অকণমানো হজম কৰিব নোৱাৰোঁ। চিন্তা নকৰিব মা, মই এইখন ঘৰৰ পৰা ওলাই গ'লেও মই আপোনাৰ খবৰ খাতি কৰি থাকিম। আৰু আপুনিও মাজে সময়ে মোৰ খবৰ খাতি কৰিব। মোক লগ পাব মন গ'লে মোৰ ওচৰলৈ যাব মা। হ'ব বাৰু, তুমি যি ভাল লেখা কৰা, মই বাধা নিদিওঁ। মা, পাপা, তোমালোক ইয়াত? বোৱাৰী, তোমাৰ মা দেউতাক ফোন কৰি ময়ে ইয়ালৈ মাতিছিলোঁ। মাজনী বিয়নীয়ে ফোনতে সকলোখিনি কথাই ক'লে। সেয়ে তোমাক আমি লৈ যাবলৈ আহিছোঁ। মা, মই তোমালোকক এটা চৰ্ত দিম। যদি মোৰ চৰ্তটো তোমালোকে ৰাখিব পাৰা, মই তেতিয়াহে তোমালোকৰ লগত ঘৰলৈ যাম। যদি তোমালোকে মোৰ চৰ্তটো ৰাখিব নোৱাৰা, তেতিয়াহ'লে মই ঘৰলৈ নাযাওঁ, মই বেলেগ ক'ৰবালৈ যাম। মা, কোৱাচোন, তুমিনো এনে কি চৰ্ত দিব বিচাৰিছা? মা, পাপা, মোৰ চৰ্তটো হ'ল, তোমালোকে যাতে মোক কোনো দিন আকৌ বিয়াত বহাৰ কথা নোকোৱা। কোনো দিন যাতে নতুন জীৱন আৰম্ভ কৰ বুলি জোৰ নকৰা, তেতিয়াহে মই সেইখন ঘৰলৈ যাম। ঠিক আছে মাজনী, আমি তোমাৰ কথাটো মানি লৈছোঁ। তোমাক আৰু বিয়াত বহিবলৈ কোনোদিন আমি জোৰ নকৰোঁ। এতিয়া ব'লা, আমাৰ লগত ঘৰলৈ যাওঁ। মা, মই যাওঁগৈ। আপুনি ভালদৰে থাকিব, খোৱা লোৱাবোৰ সময়মতে কৰিব। আৰু যদিহে কেতিয়াবা মোক বহুত বেছি মিছ কৰে, তেতিয়াহ'লে আমাৰ ঘৰলৈকে যাব এপাক। বোৱাৰী, তোমাকতো মই পাহৰি থাকিবই নোৱাৰোঁ। হ'লেও নিজকে কণ্ট্ৰল কৰিম। আৰু যদি নিজক কণ্ট্ৰল কৰিব নোৱাৰোঁ, তেতিয়া মই তোমাৰ ওচৰলৈ নিশ্চয় যাম। বোৱাৰী, তুমিও নিজৰ খিয়াল ৰাখিবা। হৈ যোৱা কথা কিছুমান ভাবি নিজকে কষ্ট দি নাথাকিবা। বিয়নী, মোক আপোনালোকে ক্ষমা কৰি দিব। মোৰ বাবেই আপোনাৰ ছোৱালীৰ জীৱনটো খেলি মেলি হৈ গ'ল। এইবিলাক লৈ আপোনাক দোষ দি কিবা লাভ আছে জানো? এইবিলাক সকলো কপালৰ লিখন। হ'ব দিয়ক, এইবিলাক আপুনিও ভাবি চিন্তি নাথাকিব। ছোৱালীজনী লৈ গ'লোঁ বুলিয়ে আমাক একেবাৰে পাহৰি নেপেলাব। মাজে সময়ে খবৰ এটা লৈ থাকিব। হ'ব বাৰু। মাজনী, এতিয়া কোৱাচোন, কিয় মাতিছিলা মোক? মা, মই মাক হ'ব ওলাইছোঁ। মোৰ গৰ্ভত মাধুৰ্যৰ সন্তানে স্থিতি লৈছে। মাজনী, এইবোৰ কি কৈছা তুমি? আগতে হোৱা হ'লে এইটো খবৰ শুনি আনন্দত জঁপিয়াই উঠিলোহেঁতেন, কিন্তু এতিয়া এই খবৰটোৱে মোক মৰ্মাহত কৰি তুলিছে। এই সন্তান তুমি জন্ম দিব নোৱাৰা মাজনী। এই সন্তান তুমি নষ্ট কৰি পেলাব লাগিব। নাই মা, এইবোৰ তুমি কি কৈছা? এইটো কেতিয়াও হ'ব নোৱাৰে। মই এইটো কাম কেতিয়াও কৰিব নোৱাৰোঁ। মাধুৰ্যই যি কৰিলে, তাৰ বাবে এই সন্তানটোৰ কি দুখ কোৱা? কিয় তাক মই পৃথিৱীলৈ অহাৰ পৰা বঞ্চিত কৰিম? মই এই সন্তান জন্ম দিম। মাক জীয়েক দুজনী মিলি কি মেল পাতি আছানো? হেৰি, কি হৈছে গম পাইছেনে? মাজনী মাক হ'ব ওলাইছে। কি? এইটো দেখোন ভাল খবৰ। হওক দিয়া, মাজনীয়ে সন্তান এটা জন্ম দিলে ঘৰখনত থাকিয়ে ভাল লাগিব। বুঢ়া বয়সত আমাৰ দুটাৰ অন্ততঃ লগ এটা হ'ব। খবৰটো শুনি বহুত বেছি ভাল লাগিছে। তাৰমানে আপুনিও মাজনীৰ দৰে সন্তানটো জন্ম হোৱাটোৱে বিচাৰে? নিশ্চয়। কাৰোবাৰ বাবে এই নিষ্পাপ শিশুটোক আমি কিয় শাস্তি দিম? মাজনী, তুমি চিন্তা নকৰিবা, তোমাৰ লগত মই আছোঁ।
আৰু তোমাৰ এই সন্তানটো আমি পৃথিৱীলৈ আনিমেই। এই সন্তানটো ভৰণ পোষণ সকলো আমি দায়িত্ব ল'ম। পাপায়ো যদি তোমাৰ মতেই বিচাৰিছে তেতিয়া মইনো কিয় আপত্তি কৰিম। ময়ো ভালে পাম দিয়াচোন, ময়ো আইতা হ'ম। মাজনী, এতিয়াৰ পৰা কিন্তু তুমি নিজৰে বহুত বেছি যত্ন ল'ব লাগিব আৰু সময় সুবিধা চাই মই এই খবৰটো বিয়নীলৈ দিব লাগিব। মা, খবৰটো তুমি এমালৈ দি দিবা। হেল্ল' বিয়নী, ফোন কৰিলে ভালেই হ'ল। মই আপোনালৈ এই ফোন কৰিবলৈ লৈছিলোঁ মাত্ৰ। বিয়নী, মই ফোন কৰিছিলোঁ মানে বৰ ভাল খবৰ এটা আছে, সেয়ে খবৰটো দিওঁ বুলি ৰাতিপুৱাই ফোন কৰিলোঁ। ক্ষমা কৰিব বিয়নী, আপোনাৰ এই ভাল খবৰটো এতিয়া মই শুনিব নোৱাৰোঁ। বৰঞ্চ মই এটা আপোনাক বেয়া খবৰ দিবলৈহে ফোন কৰিছিলোঁ। বেয়া খবৰ? কিনো কওকচোন। বিয়নী, যোৱাকালি আমাৰ মাধুৰ্যৰ বৰ বেয়াকৈ গাড়ী এক্সিডেণ্ট হ'ল। আমি বৰ্তমান মেডিকেলতহে আছোঁ। কি এক্সিডেণ্ট? আপোনালোক কোনখন হস্পিটেলত আছে বিয়নী? আমি এতিয়াই যাম খবৰ কৰিবলৈ। বিয়নী, এটা কথা কওঁ, বেয়া নাপাব। আপোনালোক আহিলেও বোৱাৰীক লগত লৈ নানিব। কাৰণ এই মালিনীজনীয়ে বোৱাৰীক দেখি আকৌ কি ব্যৱহাৰ কৰে কোনো ঠিকনা নাই। মই নিবিচাৰোঁ মোৰ বোৱাৰীজনীয়ে বিনা দুখত কাৰোবাৰ পৰা ডাঙৰ কথা ডাঙৰ মাত শুনাটো। গতিকে আপোনালোক অকলেই আহিব। ঠিক আছে, আমি তাইক নিনিও বাৰু। আপুনি ক'ত আছে লোকেশ্যনটো পঠাই দিব, আমি গৈ আছোঁ। হ'ব দিয়ক, এতিয়া ৰাখিছোঁ। মা, কি হ'ল? এনেকৈ কাণতে মোবাইলটো লৈ ৰখি আছে যে? মাজনী, মাধুৰ্যৰ বোলে এক্সিডেণ্ট হ'ল। এতিয়া হস্পিটেলতহে আছে। মাকে ফোন কৰি এইমাত্ৰ খবৰটো দিলে। কি? তেখেতৰ এক্সিডেণ্ট হ'ল? মা, ব'লা আমি এতিয়াই যাওঁ। তেওঁ বা কি অৱস্থাত আছে, ব'লাচোন ব'লা, খবৰ এটা কৰি আহোঁগৈ। নাই মাজনী, মই আৰু পাপাই যাম। তুমি যাব নালাগে। তুমি গ'লে সেই মালিনীজনীয়ে আকৌ বা কি ৰিয়েক্ট কৰে। আৰু তুমি এইটো অৱস্থাত গাড়ীত গৈ মেলি ফুৰাটোও ভাল নহয়। গতিকে তুমি ঘৰতে থাকা, আমি খবৰ কৰি আহোঁগৈ। কি হ'ল নহ'ল আহি আমি তোমাক সকলোখিনি ক'মহি। হয় বাৰু কথাটো। যোৱা, তোমালোক যোৱা যদি সোনকালে যোৱা। বিয়নী, এতিয়া কওকচোন মাধুৰ্যৰ খবৰ খাতি কেনেকুৱা? খবৰ নোৱাৰো কি ক'ম বিয়নী। সি তাৰ কৰ্মফল ভুগিছে। ডক্টৰে তাৰ সকলো ঠিকেই আছে বুলি কৈছে, কিন্তু সি দেউতাক হোৱাৰ ক্ষমতা হেৰুৱাই পেলাইছে। এইটোহে বৰ বেয়া কথা হ'ল। হ'বই দিয়ক, কৰ্মচাৰীহে ফল ভুগিব। সি জাহ্নৱীজনীৰ লগত অলপখিনি কৰিলেনে? তাক ভগৱানে এইবোৰৰ শাস্তিয়ে দিছে। বাৰু বিয়নী, সেইবিলাক ভাবি চিন্তি নোখোৱা নোবোৱাকৈ নাথাকিব। আমি আৰু এতিয়া তাক চাবলৈ নাযাওঁ। মাজনীক ঘৰত অকলেই এৰি আহিছোঁ। আকৌ এদিন আহিম দিয়ক। ঠিক আছে বিয়নী, আহি থাকিব। আমাক মেডিকেলতে প্ৰায় এমাহমান থকাৰ কথাই কৈছে। গতিকে মাজে সময়ে পাক এটা মাৰিব। হ'ব দিয়ক। আৰু এটা কথা, মাজনীও চাগে তাত চটফটাই আছে। তাইও মাধুৰ্যক চাবলৈ চাগে মন কৰিব। গতিকে আপুনি মালিনী নথকাৰ অৱস্থাত মোলৈ ফোন এটা কৰিব। মই মাজনীক লৈ এপাক আহিম। হ'ব দিয়ক। মাধুৰ্য, মালিনীয়ে তোক দৰৱ খোৱালেনে নাই? নাই মা, আজিকালি মালিনীয়ে মোক মাত এষাৰ দিবলৈকে সময় নাপায়। আকৌনো মোক দৰৱ খুৱাবলৈ ক'ত সময় পাব? তাইনো ইমান কিহত ব্যস্ত হৈ থাকে? নিজৰ গিৰিয়েকক যদি সময়মতে ঔষধ এখন খুৱাব নোৱাৰে, কিহৰ ঘৈণীয়েক তাই? তাইক দুখ দি লাভ নাই মা, দুখ মোৰেই। ময়ে যেতিয়া তাইক একো দিব নোৱাৰো, মোৰ লগত লাগি থাকিনো তাই কি পাব? এইবাবে তাই আজিকালি মোৰ ওচৰলৈ নাহেই। তাই বন্ধু বৰ্গ, মোবাইল এইবিলাকতেই ব্যস্ত হৈ থাকে। মই নোহোৱাৰ সুযোগ লৈ মাক পুতেকে মোৰ কথা কি আলোচনা কৰি আছে? তোমাৰ কথা বেলেগ একো আলোচনা কৰা নাই। তুমি মাধুৰ্যক সময়মতে ঔষধ পাতিবোৰ কিয় খুওৱা নাই? তুমি কিহত ইমান ব্যস্ত হৈ থাকা? মই আপোনাৰ পুতেকক সময়মতে ঔষধ পাতি খুৱাই থাকিবলৈ ঠিকা লৈ থৈছো নেকি? মোৰ আৰু নিজস্ব কাম নাই যেন তেওঁ পাছে পাছে লাগি ফুৰিবলৈ। তুমি পাহৰি গৈছা নেকি? মোৰ পুতেক তোমাৰ স্বামী হয়, আৰু নিজৰ গিৰিয়েকক এই বেমাৰৰ সময়ত সময়ে সময়ে ঔষধ পাতি খুৱাব নহ'লে কিহৰ পত্নীও তুমি? নাই, মই এই এনেকুৱা এজন আপাহিচৰ পত্নী হৈ থাকিব নোৱাৰো। এইজনক প্ৰতিপাল কৰি মই কি পাম কওক? তেওঁ মোক নাই মৰম দিব পাৰিব, নাই মোক সন্তানৰ সুখ দিব পাৰিব। এনেকুৱা আপাহিচ নপুংসক এজনৰ লগত মই চিৰজীৱন থাকিব নোৱাৰো। সেইবাবে মই মোৰ ভৱিষ্যত জীৱনৰ কথা চিন্তা কৰিবলৈ লৈছো। মই এইদৰে এজন আপাহিচৰ পাছে পাছে সময়ে সময়ে ঔষধ খুৱাই এইবিলাক কৰি থাকিব নোৱাৰো। বাহ, মানিছো মালিনী, এটা সময়ত তুমি দেখোন মাধুৰ্যক বহুত বেছি ভাল পাওঁ বুলি কৈছিলা, আৰু মাধুৰ্যে তোমাৰ সুখৰ বাবে মোৰ লক্ষ্মীমিহেন বোৱাৰীজনীক ঘৰৰ পৰা উলিয়াই দিলে। কিন্তু এতিয়া তাৰ বিপদৰ সময়ত তুমি দেখোন তাক ঘূৰি চাবলৈকো সময় নাই। এয়াই তোমাৰ মৰম ভাল পোৱা? দেখিলি মাধুৰ্য, সকলো তোৰ চকুৰ আগত স্পষ্ট হৈ আছে। এই এজনী স্বাৰ্থপৰ নাৰী, তাই স্বাৰ্থৰ কাৰণে যিকোনো কৰিব পাৰে। এতিয়া তোৰ কোনো কাম নাই বাবে তাই নিজৰ কথা নতুনকৈ চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। তোক সময়ত ঔষধকণ দিবলৈও তাইৰ হাতত সময় নাই। আপুনি যিমান যি গাই থাকক, সেইবিলাক লৈ মোৰ কোনো মাথা ঘুমোৱাৰ দৰকাৰ নাই। আৰু মই আপোনাৰ পুতেকক স্পষ্টভাৱে কৈছো, মই আজিয়ে এইখন ঘৰৰ পৰা ওলাই যাম, আৰু খুব কম দিনৰ ভিতৰত মই তেওঁলৈ ডিভোৰ্চ লেটাৰ পঠাই দিম। মই আৰু তেখেতৰ পত্নী হৈ থাকিব নোৱাৰো।
থাকক আপুনি আপোনাৰ আপাহিজ পুতেকৰ লগত। মই মোৰ নিজৰ জীৱনৰ ৰাস্তা বাছি ল'ম। মোক বিচৰাৰ কোনো প্ৰয়োজন নাই। দেখিলি তোৰ মৰমৰ মালিনীয়ে তোক এইটো অৱস্থাত অকলশৰে এৰি গুচি গ'ল। সেয়াই কয় স্বাৰ্থপৰ নাৰীৰ স্বাৰ্থপৰ চালনা। মা, তুমি মালিনীক দুখ নিদিবা। তাইৰ গাত অকণমানো দুখ নাই। মইহে নিজৰ কৰ্মফল ভুগিছোঁ। আৰু দুখ মোৰেই দিয়াচোন। মই যদি মোৰ পত্নীক অকণমান মানসিক সুখেই দিব নোৱাৰোঁ, যদি মাতৃ হোৱাৰ সুখকণেই দিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ ওচৰত থাকি তাই কি পাব? তাই ভালেই কৰিছে, তাইৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ গৈছে। দুৰ্ভগীয়া মইহে। মই আৰু কেতিয়াও সুস্থ হ'ব নোৱাৰিম। মই কেতিয়াও সন্তানৰ সুখ নাপাওঁ আৰু মা। এইদৰে কথা নকৰিবা। তুমি দুৰ্ভগীয়া নহয়। আৰু কোনে কৈছে তুমি সন্তানৰ পিতৃ হ'ব নোৱাৰা বুলি? তুমি সন্তানৰ পিতৃ হ'ব পাৰিবা, আৰু খুব কম দিনৰ ভিতৰতে তুমি এজন দেউতাক হ'বা। তুমি কি এইবোৰ মিছা মিছা কথা মোক ক'ব আহিছা? মই মোৰ বিষয়ে সকলোখিনি গম পোৱাৰ পাছত তুমি মোক এইদৰে মিছা আশা দেখুৱাইছা যে? মই মিছা কোৱা নাই। মই যি কৈছোঁ সঁচাই কৈছোঁ। জাহ্নৱী মাক হ'ব ওলাইছে, আৰু তাইৰ গৰ্ভত তোৰ সন্তান আছে। কি? তুমি এইবোৰ কি কৈছা মা? আৰু ইমান এটা ভাল খবৰ তুমি মোক ইমান দিনে কিয় দিয়া নাই? কাৰণ মই উচিত সময়ৰ বাবে ৰখি আছিলোঁ, আৰু আজিয়ে উচিত সময় দেখি মই সকলো কথা তোমাক খুলি কৈছোঁ। মই বিচৰা নাছিলোঁ এই ভাল খবৰটো মালিনীয়ে পাওক, আৰু তাই জাহ্নৱীক অনিষ্ট কৰাৰ চেষ্টা কৰক। মালিনীৰ আচল স্বৰূপটো তোমাৰ চকুত ধৰা পেলাবলৈকে মই ইমান দিনে এইবোৰ কথা কোৱা নাছিলোঁ। আজি যেতিয়া তাই নিজৰ চৰিত্ৰ নিজে উদঙাই দিলে, তুমি সকলোখিনি দেখিলা। এইবাবে মই তোমাক সকলো কথা খুলি কৈছোঁ। তুমি মোক বৰ ভাল খবৰ এটা দিলা। মই এতিয়া সোনকালে সুস্থ হৈ উঠিম, আৰু মই সুস্থ হৈয়ে জাহ্নৱীৰ ওচৰলৈ যাম। তাইক মই ক্ষমা বিচাৰিমগৈ, আৰু তাইক মই এইখন ঘৰলৈ উভতাই লৈ আহিম। মা, ঠিক আছে। তুমি সুস্থ হ'বলৈকে সময়মতে খোৱা লোৱা কৰাৰ উপৰিও ঔষধ পাতিবোৰ সময়মতে লোৱা কৰিব লাগিব, তেতিয়াহে সোনকালে সুস্থ হ'বা। ঠিক আছে মা, এতিয়াৰ পৰা মই সময়ে সময়ে ঔষধ পাতি খাম, আৰু খোৱা লোৱাটোও মই সময়মতে কৰিম। মই সোনকালে সুস্থ হ'ব লাগে। ঠিক আছে বাৰু। তুমি ইয়াত? জাহ্নৱী, মই অকণমান ভাল পাই তোমাৰ ওচৰলৈ ঢপলি আহিছোঁ। মায়ে মোক তোমাৰ খবৰটো দিলে, আৰু তোমাৰ খবৰটো পাই মই ঘৰত শান্তিৰে থাকিব নোৱাৰিলোঁ। মই সঁচাকৈ তোমাৰ লগত বহুত বেছি অন্যায় কৰিছিলোঁ জাহ্নৱী। তাৰ প্ৰতিফল ভগৱানে মোক দিলে। কিন্তু এতিয়া তুমি মোক ক্ষমা কৰি দিয়া, আৰু ব'লা তুমি মোৰ লগত আমাৰ ঘৰলৈ ব'লা। ক্ষমা কৰিবা। মই আৰু তোমাৰ লগত সেইখন ঘৰলৈ উভতি যাব নোৱাৰোঁ, কাৰণ তোমাৰ ওপৰত থকা বিশ্বাস মোৰ সম্পূৰ্ণৰূপে হেৰাই গ'ল। যোৱা, তোমাৰ মৰমৰ মালিনীৰ ওচৰলৈ নোযোৱা কিয়? এতিয়া মই যদি সেইখন ঘৰলৈ যাওঁ, মালিনীয়ে জানো মনতে কষ্ট নাপাব? গতিকে তোমাৰ মালিনীয়ে মনত কষ্ট পোৱা কাম মই নকৰোঁ। প্লিজ নক'বা মোক সেইজনীৰ কথা। তাই এজনী স্বাৰ্থপৰ নাৰী। মোৰ ওচৰত যেতিয়া সকলো আছিল, তেতিয়া তাই মোৰ ওচৰত ভাল পোৱাৰ অভিনয় কৰি আছিল, আৰু এতিয়া মোৰ ওচৰত যেতিয়া সকলো হেৰাই গ'ল, তাই মোক এৰি গুচি গ'ল। তাই বহুত চলনাময়ী, যাৰ কথা মোৰ আগত আৰু কেতিয়াও নক'বা। এতিয়া বুজিলোঁ। মানে মালিনীয়ে তোমাক এৰি যোৱাৰ বাবেহে মোৰ প্ৰয়োজন অনুভৱ কৰিলা। কিন্তু এতিয়াও যদি মালিনী উভতি আহে, তেতিয়া যে তুমি মোক আকৌ ঘৰৰ পৰা উলিয়াই নিদিবা, তাৰ কি মানে আছে? গতিকে বাৰে বাৰে অপমানিত হৈ থাকিবলৈ মই নাযাওঁ, আৰু তোমাৰ অবিহনেও মই এই সন্তানটো ডাঙৰ দীঘল কৰিব পাৰিম। সেইকণ মোৰ নিজৰ ওপৰত বিশ্বাস আছে। তুমি যোৱা, মই তোমাৰ লগত যাব নোৱাৰোঁ। মই মোৰ ভুল বুজি পাইছোঁ। মই কৰা ভুলৰ বাবে তুমি যিয়ে শাস্তি দিয়া, মই সকলো শাস্তি ল'বলৈ সাজু আছোঁ। কিন্তু মোৰ লগত নাযাওঁ বুলি নক'বা। এই সন্তানটোৰ পৰা মোক দূৰত নাৰাখিবা। ব'লা মোৰ লগত মোৰ ঘৰলৈ ব'লা। ক'লো নহয়, মই নাযাওঁ। ঠিক আছে, তুমি যদি নোযোৱা, ময়ো তোমাক এৰি ঘৰলৈ নাযাওঁ। তোমাৰ লগত ইয়াতেই থাকিম। তুমি যি কৰা তোমাৰ কথা, কিন্তু মই সেইখন ঘৰলৈ যে নাযাওঁ, সেইটো মোৰ শেষ সিদ্ধান্ত। জাহ্নৱী যেনেকৈ আক্ৰোশ যে তাই মাধুৰ্যৰ লগত তাৰ ঘৰলৈ নাযায়, ঠিক সেইদৰে মাধুৰ্যও আক্ৰোশ যে জাহ্নৱীক তাৰ ঘৰলৈ লৈ যাব নোৱাৰালৈকে সিও তাহাঁতৰ ঘৰতেই থাকিব। এতিয়া মাধুৰ্য জাহ্নৱীহঁতৰ ঘৰতেই আছে, কিন্তু এতিয়া মাধুৰ্য সম্পূৰ্ণ সলনি হ'ল। সি তাই সকলো সময়তে কেয়াৰ লয়, আৰু সি প্ৰায় কৈ থাকে যে তাহাঁতৰ এজনী ছোৱালী হ'ব, আৰু ছোৱালীজনী দেখিবলৈ 5 লাখ জাহ্নৱীৰ দৰে ধুনীয়া হ'ব। আহকচোন তাৰ পাছত কি হয় চাওঁ। মাজনী, চোৱাচোন মাধুৰ্য আগতকৈ কিমান পৰিৱৰ্তন হ'ল। সি তোমাক ইমান কেয়াৰ কৰে, কিন্তু কিয় তুমি নিজৰ সিদ্ধান্তত অটল হৈ আছা? তুমি তাৰ কথাটো বুজি পাই এবাৰ তাক ক্ষমা কৰি দিয়াচোন। কিয় মা, মই এইখন ঘৰত থাকিলত তোমালোকৰ অসুবিধা হৈছে নেকি? মাজনী, তুমি কথাবোৰ ওলোটাকৈ নল'বাচোন। তুমি আমাৰ ঘৰত থাকিলে আমি কিয় বেয়া পাম কোৱাচোন? কিন্তু এইটোও সঁচা যে এই সন্তানটো জন্মৰ পাছত এটা পিতৃৰ পৰিচয় লাগিব, আৰু পিতৃ জীয়াই থাকোঁতেই সন্তানটোক তুমি জানো আঁতৰাই ৰাখিব পাৰিবা? আৰু আঁতৰাই ৰখাটো জানো ভাল হ'ব? চোৱা মাজনী, ভুল মানুহেই কৰে, আৰু মাধুৰ্যটো মানুহে। সি নিজে কৰা ভুল
যেতিয়া উপলব্ধি কৰিছে, তোমাৰ ওচৰত ক্ষমা বিচাৰিছে, তেতিয়া তুমি তাক ক্ষমা কৰি নিদিয়া কিয়? চোৱা, ক্ষমা কৰাটো এটা মহান গুণ। মা, তুমি ভাবিছা নেকি যে মই সদায় মোৰ নিজৰ জেদটোতে অটল থাকিম আৰু মই কোনোদিন মাধুৰ্যক ক্ষমা কৰি নিদিম? নাই মা, মই তেনেকুৱা নকৰোঁ। মই মাধুৰ্যক সেইদিনাই ক্ষমা কৰি দিলোঁ, কিন্তু মই তাৰ লগত এটা কথা ভাবিহে যোৱা নাই। আৰু মই কিয় যোৱা নাই জানা? যদি সি মোক ক্ষমা খুজি তাৰ ঘৰলৈ লগ ধৰা দিনাই তাৰ লগত গুচি গ'লোঁ হয়, সি হয়তো মোৰ প্ৰয়োজনীয়তা তাৰ জীৱনত কিমান সি অনুভৱেই নকৰিলে হয়। কিন্তু এতিয়া যেতিয়া সন্তান জন্মৰ পাছত মই তাৰ লগত তাৰ ঘৰলৈ যাম, সি তেতিয়া তাৰ জীৱনত মোৰ প্ৰয়োজনীয়তা কিমান ভালকৈ অনুভৱ কৰিব পাৰিব। সেই অনুভৱখিনি হ'বৰ বাবেহে মই এইখিনি কৰি আছোঁ মা। মই ভাবিছোঁ মোৰ ছোৱালীজনী ভিতৰি ইমান কঠোৱা নহয়, কিন্তু কিয় এনেকুৱা কৰিছে? ইয়াত কিবা এটা ৰহস্য আছে। আজি বুজি পালোঁ। হ'ব দিয়া মাজনী, তুমি যদি সেইটো বুজাব বিচাৰিছা তেতিয়া মই আপত্তি নকৰোঁ। অ' মা, আজি দেখোন মোৰ গাটো ভাল লাগি থকা নাই। পেটটো কিবা বিষুৱা বিষুৱা যেন কৰি আছে। কি? কেতিয়াৰ পৰা হৈ আছে এনেকুৱা? মা, আজি পুৱাৰ পৰাই হৈ আছে এনেকুৱা। ৰাতিপুৱাৰ পৰা যদি এনেকুৱা হৈ আছে তুমি অন্ততঃ ক'ব লাগে নহয়। তোমাক এতিয়া মেডিকেল নিব লাগিব। আৰু ৰ'বা, মই মাধুৰ্য আৰু পাপাক খবৰ এটা কৰি লওঁ। ঠিক আছে মা। মই তোমালোকক কৈছিলো নে যে মোৰ এজনী ছোৱালী হ'ব, আৰু ছোৱালীজনী দেখিবলৈ হাইলাখ জাহ্নৱীৰ নিচিনা ধুনীয়া হ'ব? চোৱা, মই কোৱা মতেই হ'ল, আমাৰ ঘৰলৈ লক্ষ্মী এজনী আহিলে। পিছে আমাকতো আজি ৰিলিজ দিয়াৰ কথা কৈছিল। মা, ঘৰলৈ মোক নিনিয়ে নেকি? তোমাক ঘৰলৈ নিব লাগিব, কিন্তু এতিয়া তুমি বা কোনখন ঘৰলৈ যোৱা? কোনখন ঘৰলৈ মানে? ছোৱালীৰ বাপেকৰ ঘৰলৈ যাব আকৌ, আৰু ক'লৈ যাব? মানে তুমি মোৰ ঘৰলৈ যাবা? জাহ্নৱী, তুমি মোক ক্ষমা কৰি দিলা। নিদিব কিয়? তাই ইমান বেয়া বুলি ভাবিছ নেকি? জাহ্নৱী মোৰ পচন্দৰ হয়। তই কি বুজিবি? তাই এটুকুৰা যে হীৰা। মই কৈছিলোঁ নে তাই আমাৰ ঘৰৰ লক্ষ্মী। তইহে কথাটো বুজি পোৱাত দেৰি কৰিলি। এতিয়া বল, তাই যদি ঘৰলৈ যায়, ঘৰখন ভালকৈ আদৰিবলৈ যো-জা কৰিব লাগিব নহয়। মোক ঘৰত থৈ আগৈ, মই ঘৰখন ভালকৈ পৰিপাতি কৰি লওঁগৈ। তাৰ পাছত তই বোৱাৰীক লৈ গৈ থাকিবি। যাওক বিয়নী, ঘৰত কি ক'ত কৰিবলগীয়া আছে কৰকগৈ। মই মাজনীৰ লগত আছোঁ বাৰু।